গাইজ গুড মৰ্ণিং। যিহেতু আজি মই বৰ্তমান আহি পালোঁ গুৱাহাটী খানাপাৰা ফিল্ডত আছোঁ, যিখন ফিল্ডত আপোনালোকৰ এপইণ্টমেণ্ট দিয়ে আসাম পুলিচ এডিআৰি যিমান আছে আসাম ফৰেষ্ট চব ইয়াতে এপইণ্টমেণ্ট দিয়া হয়, আপোনালোকে চাই লওক। চ' আজি আপোনালোকক জনাই আছোঁ আসাম পুলিচ আৰু আসাম ফৰেষ্টত কিমান বছৰৰ পিছত আপোনালোকে ঘৰৰ পৰা ডিউটি কৰিব পাৰিব, এইটো টপিকৰ ওপৰত এইটো ভিডিঅ' হ'বলৈ গৈ আছে। আপোনালোকে এবাৰ যোনখিনি আসাম পুলিচ বা আসাম ফৰেষ্ট বা এডিআৰি যিহঁতে নোসোমাওক আপোনালোকৰ বহুত সুবিধা আছে। চ' এটা ট্ৰেন্সফাৰৰ ক্ষেত্ৰত সুবিধা আছে আৰু লগতে আপোনালোকৰ যিটো চেলাৰী আছে চেলাৰীৰ ক্ষেত্ৰত সুবিধা আছে। আপোনালোকক জনাই আছোঁ, যিটো আপোনালোকে সম্পূৰ্ণ ৱাচ কৰিব। প্ৰথম আপোনালোকৰ যিটো কি বুলি কয় ডাইৰেক্ট ট্ৰেন্সফাৰটো ল'বলৈ আপোনালোকৰ 5 বছৰ টাইম লাগে, 5 বছৰ বা 6 বছৰ টাইম লাগে যিটো ডাইৰেক্ট ট্ৰেন্সফাৰ আসাম পুলিচ বা আসাম ফৰেষ্টৰ ক্ষেত্ৰত। কিন্তু এইটো ল'বলৈ বহুত কষ্ট হয়, গম পাইছে নহয়। মানে 70% চান্স নাথাকে, 30%হে চান্স থাকে, গম পাইছে নহয়, মানে যোনটো ডাইৰেক্টলি ট্ৰেন্সফাৰ লয়। চ' এতিয়া মানে আপোনালোকৰ যিটো নতুনকৈ ট্ৰেন্সফাৰৰ ছিষ্টেম আহিছে মেচুৱেল ট্ৰেন্সফাৰ। স্বাগত চতুৰ্থ এপছ বুলি কয় এটা এপছ ওলাই গ'ল আজিকালি, যিটো আমাৰ মামা চৰকাৰ দিনত উলিয়াইছে এপছটো। আপোনালোকে তাত অনলাইন এপ্লাই কৰিলে আপোনালোকে নিজৰ ঘৰৰ ওচৰত আপোনালোকে পষ্টিং ল'ব পাৰে, গম পাইছেনে নাই গাইজ। তাৰ লগতে এটা কথা যে কিছুমান পষ্ট আছে যিবিলাক পষ্টত আপোনালোকে ঘৰৰ ওচৰত ট্ৰেন্সফাৰ ল'ব নোৱাৰে। চ' আপোনালোকে সেইখিনিও জনাই আছোঁ। প্ৰথম আপোনালোকক ট্ৰেন্সফাৰ ল'বলৈ মানে যোনটো স্বাগত চতুৰ্থ এপ, তাত আপোনালোকে কেনেকৈ ট্ৰেন্সফাৰ ল'ব পাৰে মই তাতে আপোনালোকক জনালোঁ যে আপোনালোকে মেচুৱেল ট্ৰেন্সফাৰ মানে তেনেকৈহে আপোনালোকে স্বাগত চতুৰ্থ এপছত আপোনালোকে ল'ব পাৰে। যিহেতু আজিকালি আপোনালোকৰ প্ৰায়ভাগ যিমান চিলেক্ট হৈছে আসাম পুলিচ বা আসাম ফৰেষ্ট প্ৰায়ভাগ CM ছাৰে নিজৰ ডিষ্ট্ৰিক্টতে দিবলৈ বিচাৰিছে। যদি দিবও পৰা নাই কিছুমান মানে নিয়াৰ ডিষ্ট্ৰিক্টত আপোনালোকে জব দিছে, সকলোৱে গম পাইছে। যিহেতু আগৰবাৰ যিখিনি ৰিক্ৰুইটমেণ্ট আছিল সকলোকে নিজৰ ঘৰৰ ডিষ্ট্ৰিক্টত দিছে। যাক দিব পৰা নাই, যাৰ লগত মানে ভেকেণ্ট নাই বোলে এখন মানে বেটেলিয়ানত নাই বা ডিষ্ট্ৰিক্টত নাই, তেতিয়া আপোনালোকৰ নিয়াৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ পষ্টিং দিছে। কিন্তু আপোনালোকে এবাৰ যিখিনি হ'বলৈ গৈ আছে চব মানে নিজৰ ডিষ্ট্ৰিক্টতে পাব। আৰু যদি নিজৰ ডিষ্ট্ৰিক্টত ভেকেণ্ট নাথাকে তেতিয়া আপোনালোকে নিয়াৰ ডিষ্ট্ৰিক্টত পাব। বা ওচৰত যেনেকৈ নগাঁও ওচৰত মৰিগাঁও আছে, যেনেকৈ কি বুলি কয় ধেমাজিৰ ওচৰত আপোনালোকৰ লখিমপুৰ আছে, তেনেকৈ ওচৰ আছে নিয়াৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ পষ্টিং হ'ব পাৰে বা চাকৰিখিনিৰ ক্ষেত্ৰত। চ' আপোনালোকে এতিয়া যদি ভাবে আপোনালোকে চাকৰিটো জবটো পাম বুলি, যদি আপোনালোকে নিজৰ ঘৰৰ ওচৰত ল'বলৈ মন আছে, আপোনালোকে মেচুৱেল ট্ৰেন্সফাৰহে ল'ব পাৰিব। মানে ইখন ডিষ্ট্ৰিক্টত আপোনাৰ ধৰক মৰিগাঁৱৰ ল'ৰাটো ধৰি লওক ধেমাজিত যাবলৈ বিচাৰিছে, ধেমাজিৰ ল'ৰাটো ধৰি লওক মৰিগাঁৱত আহিবলৈ বিচাৰিছে, মানে তাৰ ঘৰ মৰিগাঁৱত, সি চাকৰি কৰিছে ধেমাজিত, আৰু কি মৰিগাঁৱৰ ল'ৰাটো মানে ঘৰ মৰিগাঁৱত কিন্তু সি কৰি আছে ধেমাজিত। চ' এনেকুৱা মানে আপোনালোকে দুইটাই মিলাই তাৰ নিজৰ জেগাত আপোনালোকে দুইটাই মিলাই পিনে মেচুৱেল ট্ৰেন্সফাৰ ল'ব পাৰে, গম পাইছে নহয়। সেইটোৱে আপোনালোকৰ ছিষ্টেম, যিটো আপোনালোকৰ বহুত ভাল ছিষ্টেম হয়। আপোনালোকে 2 বছৰ চাকৰি কৰাৰ পিছতে আপোনালোকে এইটো ছিষ্টেমত আপোনালোকে আপডেট হ'ব, এইটো ছিষ্টেমত আপোনালোকে জড়িত হৈ আপোনালোকে নিজৰ হোম ডিষ্ট্ৰিক্ট ল'ব পাৰে। যেনেকৈ মই এতিয়া নিজৰ হোম ডিষ্ট্ৰিক্ট লৈ নিজৰ টাউনতে আছোঁ, নিজৰ নগাঁও ডিষ্ট্ৰিক্টতে আছোঁ। যিহেতু ঘৰৰ পৰা অহা যোৱাও কৰিব পাৰে বহুত। আপোনালোকে বহুতে মানে কি ভাবে পুলিচৰ চাকৰিত ঘৰৰ পৰা আহিব কৰিব নোৱাৰে, কিন্তু পাৰে। আপোনালোকক জনাই দিওঁ, পুলিচৰ চাকৰিত মানে কি আপোনালোকে পুলিচ বা ফৰেষ্টৰ চাকৰিত হ'লে ঘৰৰ পৰা অহা যোৱা কৰিলেও মানে কি হয়, আপোনালোকে প্ৰতি সপ্তাহটোত সদায় নোৱাৰিবও পাৰে, কাৰণ ডিউটিটো বহুত বেলেগ ছিষ্টেমৰ হয়। কেতিয়াবা সপ্তাহটোত 2-3 দিন যাব পাৰে, হয়তো কেতিয়াবা গোটেই সপ্তাহে আপোনালোকে ঘৰলৈ আপ ডাউন কৰিব পাৰে, গম পাইছে নহয়। কেতিয়াবা ইমাৰ্জেঞ্চি কিবা ডিউটি থাকিলে আপোনালোকে হয়তো সেই সপ্তাহটোত হয়তো গোটেই সপ্তাহে ঘৰলৈ যাব নোৱাৰিব পাৰে। চ' তেনেকুৱা ধৰণৰ কথা। কিন্তু আপোনালোকে যাবলৈ পাব ফিক্স সপ্তাহটোত 2 দিন বা 3 দিন এনেকুৱা হ'লে আপোনালোকে ঘৰৰ পৰা আপ ডাউন কৰিব পাৰিব। বা কেতিয়াবা আপোনালোকে গোটেই সপ্তাহে আপ ডাউন কৰিব পাৰিব 20-30 কিলোমিটাৰ ভিতৰত যদি হয়, হয়তো আৰু ওচৰলৈ ল'ব পাৰে। যেতিয়া আপোনালোকৰ হেডকোৱাৰ্টাৰটো যদি নগাঁৱত হ'ল, নগাঁৱৰ পৰা আপোনালোকৰ য'ত প্লাটুন আছে, ছেকশ্যন আছে, আপোনালোকৰ থানাই যিমান ওচৰা ওচৰি তেনেকুৱা আপোনালোকে আৰু ওচৰলৈ পষ্টিং ল'ব পাৰে। বা UB ক্ষেত্ৰতো হ'লে আপোনালোকে যদি পুলিচ ৰিজাৰ্ভত জইন কৰিলে বা এনেকুৱা ডিষ্ট্ৰিক্টত জইন কৰাৰ পিছত আপোনালোকে নিজৰ থানা এৰিয়াত যোনখিনি থানা ভাল থানা আছে, আপোনালোকৰ ঘৰৰ ওচৰত কোনখন থানা, তেনেকুৱা আপোনালোকে ৰিজাৰ্ভৰ পৰা আপোনালোকে পষ্টিং ল'ব পাৰে, গম পাইছে নহয় গাইজ। চ' আপোনালোকে ইমান টেনশ্যন কৰিব নালাগে। যিমানখিনি পষ্ট আছে আপোনালোকে য'ত ট্ৰেন্সফাৰ ল'বলৈ মন আছে ত'তে ট্ৰেন্সফাৰ ল'ব পাৰিব। খালি আপোনালোকে যেতিয়া জইনিং কৰাৰ সময়ত আপোনালোকে নিজৰ মেচুৱেল এটা বিচাৰি ল'ব। যদি আপোনালোকৰ কাৰোবাৰ দূৰত পৰিছে, আপোনালোকে মিলাব পৰাকৈ যদি আপোনালোকৰ ফ্ৰেণ্ডছ থাকে, কিবা গ্ৰুপছ থাকিব নহয়, তেতিয়াহ'লে আপোনালোকে চাকৰি পালে তো আপোনালোকে তেনেকৈ মিলাই পিনে আপোনালোকে পাৰ্টনাৰ এজন উলিয়াই ল'ব যে আপোনালোকে মেচুৱেল ট্ৰেন্সফাৰ ল'ব পাৰে। চ' এতিয়া কোনকেইটা চাকৰিত মানে মেচুৱেল ট্ৰেন্সফাৰ ল'বলৈ অলপ প্ৰব্লেম হয়, যেনেকুৱা আপোনালোকৰ কামাণ্ডো ক্ষেত্ৰত ল'বলৈ প্ৰব্লেম হয়। যেনেকুৱা আপোনালোকৰ বেটেলিয়ান বা UB ক্ষেত্ৰত আপোনালোকে প্ৰতিখন ডিষ্ট্ৰিক্টতে এটা বেটেলিয়ান আছে। যেনেকুৱা আপোনালোকৰ নগাঁৱত আছে 9 AP, ধেমাজিত আছে 22 আৰু লখিমপুৰ আছে 13। তেনেকুৱা মানে আপোনালোকৰ সকলো ডিষ্ট্ৰিক্টতে আপোনালোকৰ AB ব্ৰাঞ্চৰ বেটেলিয়ান আছে। কিন্তু আপোনালোকৰ কামাণ্ডো ক্ষেত্ৰত তেনেকুৱা বেটেলিয়ান দেখিব পোৱা নাযায়, যিটো নিজৰ ডিষ্ট্ৰিক্টত লওঁ বুলি ক'লেও আপোনালোকে ট্ৰেন্সফাৰ আহিব নোৱাৰিব পাৰে, গম পাইছে নহয়। কামাণ্ডো ক্ষেত্ৰত যিহেতু 4-5টাহে বেটেলিয়ান আছে। আৰু ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত UB ক্ষেত্ৰত আপোনালোকৰ সকলো ডিষ্ট্ৰিক্টতে যাব পাৰে, যিহেতু আপোনালোকৰ সকলো ডিষ্ট্ৰিক্টতে যাব পাৰে UB ক্ষেত্ৰত বা বেটেলিয়ানৰ ক্ষেত্ৰত। কিন্তু আপোনালোকৰ ফৰেষ্ট বা আপোনালোকৰ যিটো চাব ইন্সপেক্টৰ হ'লে আপোনালোকৰ কি হয় মানে কি নিজৰ ডিষ্ট্ৰিক্টত ল'বলৈ এনে AB কামাণ্ডো চাব ইন্সপেক্টৰ এইবিলাক হ'লে পাৰি। কিন্তু যিটো UB চাব ইন্সপেক্টৰ নিজৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ পষ্টিংটো দিয়াটো খুব কম চান্সে থাকে, কিন্তু নিয়াৰ ডিষ্ট্ৰিক্টত দিব পাৰে পষ্টিং। সেইটো কথা আপোনালোকে মনত ৰাখিব। চাব ইন্সপেক্টৰ খুব কমেই দিয়া যায় আপোনালোকৰ কি বুলি কয় নিজৰ ডিষ্ট্ৰিক্টত পষ্টিং। চ' আপোনালোকে বেছিকৈ যদি হোম ডিষ্ট্ৰিক্টৰ ওচৰত আহিবলৈ বেছি মন আছে, আপোনালোকে ঘৰৰ পৰা ডিউটি কৰিবলৈ বা কিবা কৰিবলৈ, তেনেহ'লে আপুনি AB বা UB ভিতৰত চিলেক্ট হ'লে বেছি ভাল মোৰ ফালৰ পৰা। কিয়ন
বেটেলিয়ান আপোনালোকৰ AB ব্ৰাঞ্চৰ আছাম পুলিচ বেটেলিয়ানৰ আপোনালোকৰ সকলো ডিষ্ট্ৰিক্টতে হেডকোৱাৰ্টাৰ আছে। সেইকাৰণে আপোনালোকে সকলো ডিষ্ট্ৰিক্টলৈ আপোনালোকে ট্ৰেন্সফাৰ হ'ব পাৰে আৰু ইবিও সকলো ডিষ্ট্ৰিক্টলৈ যাব পাৰে। কিন্তু কিছুমান ফৰেষ্ট গাৰ্ড AFP সকলো জেগাতে বেটেলিয়ান নাথাকে। সেইবাবে যাৰ নিজৰ ডিষ্ট্ৰিক্টত যদি বেটেলিয়ান আছে সিহঁতৰ কাৰণে ভাল, যাৰ নিজৰ ডিষ্ট্ৰিক্টত বেটেলিয়ান নাই সিহঁতৰ কাৰণে প্ৰব্লেম হৈ যায় ট্ৰেন্সফাৰ আহিবলৈ বা সিহঁতৰ নিজৰ ঘৰৰ ওচৰত পষ্টিং ল'বলৈ বা ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত, গম পাইছে নহয়। চ' ইমানখিনি আপোনালোকে টেনশ্যন কৰিব নালাগে। আপোনালোকে জবটো কৰি প্ৰথমতেতো হোম ডিষ্ট্ৰিক্ট দিয়া চান্সেই আছে। আপোনালোক গোটেইখিনিকে যিমানখিনি কেণ্ডিডেট আছে প্ৰথম পষ্টিঙতে আপোনালোকে হোম ডিষ্ট্ৰিক্টকে দিবলৈ চাব। যদি নোৱাৰে তেতিয়া নিয়াৰ ডিষ্ট্ৰিক্ট দিব। তাৰপিছতে আপোনালোকে 2 বছৰ চাকৰি কৰি আপোনালোকৰ পাৰ্টনাৰ এজন উলিয়াই লৈ পিনে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত ট্ৰেন্সফাৰ আহিবলৈ চেষ্টা কৰিব। আমি যেনেকৈ এতিয়া ট্ৰেন্সফাৰ আহিলোঁ স্বাগত চলিত আমাৰ লগৰবিলাকো আহি চব এতিয়া নিজৰ ডিষ্ট্ৰিক্টত ঘৰৰ পৰা আপ ডাউন কৰি চাকৰি কৰি আছে, গম পাইছে নহয়। ইমান টেনশ্যন ল'বলৈ নাই। চেণ্ট্ৰেলৰ নিচিনা আপোনালোকে 4-5 মাহৰ মূৰত বা 6 মাহৰ মূৰত ঘৰলৈ আহিবলৈ দৰকাৰ নাই। সপ্তাহটোৰ মূৰতে আপুনি ঘৰখন পাই থাকিব। এইটো কথা কাৰণে ষ্টেট চাকৰি মই বেষ্ট বুলি ভাবোঁ। যিহেতু মোৰ মনৰ ফালৰ পৰা, আপোনালোকৰ ফালৰ পৰা কেনেকুৱা নাজানো, মোৰ মনৰ ফালৰ পৰা মই সেইটো কাৰণে ষ্টেট চাকৰি ভাল বুলি ভাবোঁ। যিহেতু আপুনি যিমান দূৰতে নাথাকক কিয় নিজৰ ঘৰখন বা গাঁওখনৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে, সেইটো কথা আপোনালোকক মই কৈ থ'লোঁ। কিন্তু আৰু আপোনালোকৰ এটা সুবিধা আছে, যিটো আপোনালোকৰ 8 পে কমিশ্যন আপোনালোকৰ লাগু হ'বলৈ গৈ আছে। 2026 পৰা লাগু হৈ গ'ল। আপোনালোকৰ ইমপ্লিমেণ্ট হোৱা নাই। ইমপ্লিমেণ্ট আপোনালোকৰ 2027 চনৰ কিমানত হৈ যাব। তেতিয়ালৈকে আপোনালোকে জইন কৰালেও মানে আপোনালোকৰ চেলাৰী নাই কমেও সোমাই কি আপোনালোকে 45+ পাব। ABUত সোমালেও আপোনালোকৰ চেলাৰী, মই এইটো কথা কৈ দিলোঁ। চ' ইমান চিন্তা কৰিব নালাগে। আপোনালোকৰ বহুত ভাল খবৰ, ভাল মানে যিটো দিনত আপোনালোকে সোমাবলৈ গৈ আছে, এইটো দিনত যদি আপোনালোকে চাকৰি পায় মানে আপোনালোকৰ নিচিনা সুখী মানুহ নাই। এই আগৰ যোনটো বেছ সোমাইছে সিহঁতৰ নিচিনা সুখী মানুহ নাই। আপোনালোকক জনাই দিলোঁ যিহেতু 8 পে কমিশ্যন লাগিব। মিউচুৱেল ট্ৰেন্সফাৰ আজিকালি অনলাইন ছিষ্টেমত হৈ যায়। আপোনালোকে ঘৰৰ ওচৰত পষ্টিং ল'ব পাৰে। আৰু কি লাগে, ঘৰৰ পৰা আপ ডাউন কৰি চাকৰি কৰিব। আৰু কি লাগে, প্ৰাইভেট জবৰ নিচিনা ঘৰৰ পৰা যাব আহিব আপ ডাউন কৰিব, তেনেকুৱা আপোনালোকে চাকৰি কৰিব পাৰিব। আৰে ইমানো ঘৰখন নালাগে দিয়কচোন। সপ্তাহটোৰ মূৰত যদি আপোনালোকে 2 দিন বা 3 দিন পালেও হ'ব ঘৰখন। ইমান সদায় ডেইলি লাগিব নেকি ঘৰখন? ডেইলি নাপালেও হ'ব। সপ্তাহটো 2-3 দিন পোৱাটো বহুত ভাল, মানে বহুতখিনিয়ে ভাল। মই আপোনালোকক জনাওঁ নহয়, সেইকাৰণে ষ্টেটৰ চাকৰি মোৰ হিচাপত বেষ্ট। চ' আজি বেছি কথা নকওঁ, কাৰণ মই যিহেতু ডিউটিত আহিলোঁ। আপোনালোকে সকলোৱে গম পায়। মই হয়তো আৰু অলপ দিন পিছত ভিডিঅ' বনাব নোৱাৰিব। যেতিয়ালৈকে পাৰোঁ মই দি আছোঁ। আপোনালোকে এতিয়া মই জাষ্ট অলপ আগত উঠিছোঁ, উঠি পিনে মানে কি ডিউটি বা কি বুলি কয় আহি যেনে তেনে বোলো আজি ভিডিঅ' এটা বনাই আপোনালোকৰ মাজলৈ দিওঁ। চ' আহি পিনে যেনেকৈ নহওক বাহিৰত আহি অকলে আহি আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাইছোঁ। আৰু আপোনালোকে পাৰিলে ভিডিঅ'টো লাইক আৰু কমেণ্ট এটা দিব আৰু লগৰ ভাই বন্ধুলৈও শ্বেয়াৰ কৰি দিব। অলপ চেনেলটো অলপ ওপৰলৈ উঠাই দিওঁ আপোনালোকৰ যদি ভাল লাগিছে। আৰু লগতে আপোনালোকৰ এটা কথা কওঁ, আছাম পুলিচৰ কাৰণে যিবিলাক লাগতিয়াল বুকছ, আৰু বহুতে জোতাৰ কথা সুধিছে। জোতাৰ কাৰণে মেইন চেগা জোতা, যিটো চেগা জোতা নিচিনা বেষ্ট জোতা নাই। 500 টকা 600 টকামান লয়। বেলেগৰ কথা শুনি আপোনালোকে দামী জোতা কিনি এনেই পইচাটো লছ কৰিব নালাগে। কম দামী জোতা 500 টকা লয় চেগা জোতা, সেইযোৰ যে বেষ্ট জোতা। আপোনালোকে সেইযোৰ জোতা দৌৰি কত পুলিচ হৈছে, আৰ্মি হৈছে, আপোনালোকে মই ডেছক্ৰিপশ্যনত থৈ দিম। আপোনালোকে সেই শ্বুজযোৰ ল'ব পাৰে। আৰু লগতে যিখিনি মই আপোনালোকৰ মেইন ইম্পৰ্টেঞ্চ কিতাপ, সকলো প্ৰতিটো ভিডিঅ'তে কৈছোঁ, মেইন ইম্পৰ্টেঞ্চ কিতাপ আপোনালোকে ল'বলৈ নাপাহৰিব পাৰিলে। যিহেতু আপোনালোকে এতিয়া এনেকুৱা যদি সুবিধা লাগে, এনেকুৱা যদি ষ্টেট চাকৰি এটা কৰিবলৈ মন আছে, আপোনালোকে সেই কিতাপকেইখন ল'বলৈ নাপাহৰিব। ষ্টেটৰ এনেকুৱা সুবিধাৰ চাকৰি এটা যদি ল'বলৈ মন আছে, এই ষ্টেটৰ কাৰণে আছাম পুলিচ বা আছাম ফৰেষ্টৰ কাৰণে আপোনালোকে এইকেইখন কিতাপ ল'বলৈ নাপাহৰিব। মোৰ ডেছক্ৰিপশ্যনত থৈ দিম যিকেইখন মেইন বুক, গম পাইছে নহয় গাইজ। চ' ইমানখিনি বহুত সুবিধা আছে আপোনালোকক এতিয়া মই হয়তো জনাব নোৱাৰিলোঁ, কাৰণ মই এতিয়া বৰ্তমান টাউনত আছোঁ। যিহেতু বহুত হাই হুলস্থুল আছে ভিডিঅ'টো বনাবলৈ, ইমান মানে মেণ্টেলিটিৰে কাম নকৰে, মানে ইফালে হুলস্থুল আছে সিফালে হুলস্থুল আছে। চ' আজি ভিডিঅ'টো কেনেকুৱা পালে নাজানো, ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট এটা দিব নাপাহৰিব। আৰু নেক্সট ভিডিঅ' কি হ'ব পাৰে কমেণ্ট দিব, আৰু ভিডিঅ'টো খুব যিমান পাৰে লগৰ ভাই বন্ধুলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।